বল 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 বলছে অঙ্ক বলছে আয়ো ইংরেজি 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 বল 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 হচ্ছে ইংরেজি 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 বেলেগ ভয় খালো দেই পাগলটোৱে যেনেকেহে চাইছে ভয় খাবলৈকে একো নাই বুজিছ তেওঁ আমাৰ গাঁৱৰে এজন মানুহ কিন্তু পৰিস্থিতিয়ে পাগল কৰিছে সেই মানুহজনক মানুহজন দেখাত কিন্তু সহজ সৰল আৰু মৰমীয়াল সেই সহজ সৰল ধেমালিৰ স্বভাৱটোৰ সুযোগ লৈ তেওঁক পাগল কৰিলে মানে কি হৈছিলনো সেইবোৰ বহুত কথাও ভৱেন বৰ্তা এজন শিক্ষক আছিল সেই আমাৰ যে মিছিলখন দেখিছ তাতে পঢ়াইছিল তেওঁ মাজনীও মই ওলালো দে দেউতা 10 বাজিবই হ'ল তই ভাতকেইটা খাই ল'বি আৰু ঘৰতে থাকিবি স্কুলৰ পৰা আহি মই গৰু ছাগলীকেইটা বান্ধিম হ'ব দেউতা তুমি আমাৰ কথা চিন্তা কৰিব নালাগে সেয়া একো ডাঙৰ কথা নহয় দেউতা মা ঢুকুৱাৰ পৰা দেখোন এই ঘৰখন তেনেকৈ চলি আছে দেউতা তুমি তোমাৰ যত্ন ল'বা আমাৰ কথা চিন্তা কৰিব নালাগে দেউতা জানো মই তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে নাজানো তোৰ প্ৰয়োজনখিনি মই পূৰণ কৰিব পাৰিছোঁ নাই তথাপি দেউতাক হিচাপে মই চেষ্টা কৰিছোঁ মাজনী আজি যদি মোৰ চাকৰিটো চৰকাৰী হ'লহেঁতেন মই তোক ৰাণীৰ দৰে ৰাখিলোহেঁতেন মাজনী দেউতা তুমি আকৌ কণা কটাব আৰম্ভ কৰিলা ন দেউতা নাকানিবাচোন দেউতা মমী আৰু মই থকালৈকে তোমাক কেতিয়াও দুখত পৰিব নিদিওঁ দেউতা তো বাৰ লগতে ময়ো কষ্ট কৰিম নহয় তুমি বিনা বেতনেৰে পঢ়ুৱাই ইমানবোৰক মানুহ কৰিছা আমি আকৌ গৰু হ'লে কেনেকৈ হ'ব শুনিলো তহঁতৰ কথা মই সেইবোৰে মোৰ সাহস কিন্তু ভাল খবৰ এটা মোৰো আছে জানো দিম কিন্তু এতিয়া নহয় ভাল খবৰ কি ভাল খবৰ দেউতা কোৱা না দেউতা প্লিজ কোৱা ৰাম তহঁতে মানুহ মাৰি দিবি দেই গালি খুৱাই মাৰিবি 10 বাজিবৰ হ'ল মই আহোঁ ঠিক আছে তহঁতে ঘৰতে থাকি ঠিক ভাত আছে পানী খাই ল'বি দেই দুজনীয়ে মোৰ দেৰিয়ে হ'ল দেউতা আমাৰ দেউতাটো যে সঁচাকৈ নহয় পিয়াৰ ফোন নাম্বাৰ আকৌ তোক কিয় লাগে মানে তাইক মই ভাল পাওঁ ন এই ভাল পালেই আৰু তাই হেৰৌ তই ভবাৰ নিচিনা তাই ছোৱালীজনী তেনেকুৱা নহয় তাই ভাল ছোৱালী সেইবাবে তাই নম্বৰ লাগে ন মই নাম্বাৰটো দিব পাৰোঁ কিন্তু মই দিয়া বুলি তাইক ক'ব নোৱাৰিবি হ'ব নকওঁ দে নাম্বাৰটো দে বাকী খেল মই খেলিম খেল কি খেল মানে কথা পাতিম ক দে এইটো লগ তই ৰ মই যাওঁ যা ই বেটাই কি খেলাৰ কথা কৈছে তোকো বাৰু মই ভালকৈ চিনি পাওঁ তয়ো অৰুণ মাষ্টৰৰ পুতেকহে কম বস্তু নহয় দেখা যাব মই পঢ়ুৱাবোৰ যদি তহঁত দুজনীয়ে ভালকৈ মনত ৰাখ তেতিয়াহ'লে পৰীক্ষাত নোৱাৰাৰ কোনো কথাই নাই ছাৰ আমাৰ মায়ে আপোনাৰ কথা ঘৰত সদায় কৈয়ে থাকে আপুনি ইমান কষ্ট কৰি পঢ়ুৱাই তথাপিও আমাৰ পৰা এটকাও পইচা নলয় আপোনালৈ বেয়াই লাগে দিয়কচোন তহঁতৰ আকৌ বেয়া লাগিবলৈ কিটো আছে পঢ়ি শুনি তহঁত যেতিয়া ডাঙৰ মানুহ হবি তেতিয়া আৰু মই বুঢ়াই হ'ম তেতিয়া তহঁতেই মোক চাব লাগিব সৰু ছোৱালী সৰু হৈ থাক ডাঙৰ কথা নকবি বাৰু কি লিখিছে চাওঁ
আৰু মানুহক তেওঁ বহুত সহায় কৰে। নাজানো আৰু দেই তই কি ভাল দেখিছ। হ'ব দে, তই মোৰ এতিয়া ভাল বেয়া চিন্তা কৰি থাকিব নালাগে। ফোনটো দিবি নেকি? ল হেল্ল', ইমান এটা ডাঙৰ কথা মই গম নাপাওঁ যে। অঁ চাচোন বাৰু, বায়ে আৰু ল'ৰা বিচাৰি নাপালে, সেই চৰিত্ৰহীনটোকে পালেগে। দেউতাই যদি গম পায় কিমান ডাঙৰ কথা হ'ব ক, কিমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছে। দেউতাৰ যদি কিবা এটা বদনাম হয়, তাইৰ যদি কিবা এটা বদনাম হয়, কিমান ডাঙৰ কথা হ'ব ভাবচোন। তই তোৰ বাক নুবুজাও কিয়? মই কি বুজাম ক? মই বাৰু তহঁতৰ বাক বুজাম দে। মই যে গম পাওঁ তাইক নকবি, আৰু দেউতাই যে গম পাবলৈ বেছি সময় নাই সেইটো তাইক কবি। মোৰ মোবাইল নম্বৰ দিয়াজন মানে অংকুৰ দা? ঐ, তাৰমানে তই কথাটো কৈ দিলি? অংকুৰ দা, মাইনাই মোক কেতিয়াবাই ক'লে। প্ৰথমতে কিন্তু মোৰ খং উঠিছিল। আৰু এতিয়া? এতিয়া মোৰ খং উঠা নাই, ভালহে লাগিছে। অংকুৰ দাই যদি নাম্বাৰটো নিদিলেহেঁতেন ঠাই পাতিব নোৱাৰিলোহেঁতেন। মই আকৌ ভয়ে খাইছিলোঁ। কথাটো গম পোৱাৰ পাছত আকৌ ক'তবা মাৰ খাব লগা হয়। মই আহোঁ দিয়া, তোমালোকে কথা পতা। ছাইড প্লিজ। ছাৰ ভালে আছেনে? তই আহিলি? আচ্ছা, ক'ৰ পৰা আহিলি তই? আমাৰ আকৌ ইহঁত দুজনী নাই নহয়, সেইকাৰণে মই ইয়াতে বহি পদূলিলৈ চাই চাই থম থম মদন কপাল হৈ বহি আছোঁ। হয় নেকি ছাৰ? পিছে লগ কৰিবলৈ আহিলোঁ মানে আপোনাক। মোৰ মা গাটো একেবাৰে ভাল নহয়। অঁ মোৰ হাততো একেবাৰে পইচা পাতি নাই। কি কৰোঁ ছাৰ? বৰ ডাঙৰ কথা হ'ল নহয়। মোৰ হাততো তোক দিবলৈ পইচা একেবাৰে নাই। আচ্ছা ৰচোন ৰ, মই ভিতৰ পৰা আহিছোঁ। মই আহিছোঁ ৰ। মাজনীও, গোটেইখন খুচৰিলোঁ বুজিছ। স্কুলৰ বেগটোত 120 টকাহে পালোঁ, তাকে ল। থকা হ'লেতো মই তোক। জানো ছাৰ, কিন্তু মোৰো উপায় নোহোৱাতে। হ'ব দেচোন, তাকে তই লৈ যা। বাকী সন্ধিয়া বাৰু পাক এটা মাৰিম। মানে আৰু এটা কথা আছিল ছাৰ। কি কথা? মই আপোনাক কম বুলি ভাবি আছিলোঁ। মানে ছাৰ, ছাৰ আহোঁ দিয়ক। অঁ মাজনী, সৰু ক'ত গলি তহঁত দুজনী? মই কৈছিলোঁ নহয় তহঁতক এদিন ভাল খবৰ এটা পাম বুলি। মোৰ ইমান দিনৰ কষ্টৰ আজি সাৰ্থক হ'ল বুজিছ। আজি সুফল পালোঁ। কি হ'ল দেউতা, ইমান কৈ চিঞৰিছে যে তুমি আজি? জোচটো আজি বেলেগ দেখিছোঁ। নহ'ব কিয়? নহ'ব কিয়? মই কোৱা নাছিলোঁ এদিন ভগৱানে আমাক চাবই।
আজি আজি সেয়াই হ'ল। এই দুই এদিনতে বোলে আমাৰ স্কুলখন গ্ৰাণ্ড হ'ব। আজি প্ৰিন্সিপালে মোক কথাটো ক'লে। কি ইমান ভাল খবৰ দেউতা? এয়া তোমাৰ দিন দেউতা। ইমান দিনে স্কুলখনৰ কাৰণে গাঁওখনৰ কাৰণে যিখিনি কৰিলা এয়া তাৰে পুৰস্কাৰ। কি তই এইবোৰ কি কৈছ? মোৰ বাৰ ফটো? অঁ তোৰ বাৰ ফটো গাঁৱৰ মানুহে চবেই পাইছে। চি তোৰ বা ইমান যে তললৈ নামিব পাৰে বুলি ভবাই নাছিল। মইতো তাইক আগতেই কৈছিলোঁ মাইনাদাৰ ল'ৰাটো ভাল নহয় বুলি। তাইহে তাকেহে অংকুৰ দা, প্ৰিয়াবা এজনী বহুত ভাল ছোৱালী। তাই যে এনেকুৱা এটা কাম কৰিব সেয়া আমাৰ মনে নধৰে। প্ৰিয়াবা এজনী বহুত ভাল ছোৱালী, সকলোৱে কয়। কিন্তু এটা কথা নহয়, মাইনাদাতো আপোনাৰ লগত বহুত ভাল। ভাল মানে ভাল আছিল, কিন্তু এতিয়া তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই। কিয়? আপুনিতো জানিছিল তেওঁ বেয়া বুলি, তথাপিতো তেওঁৰ নেজডাল এৰি দিয়া নাই কিয়? এতিয়া গম পালে আপোনাৰ বন্ধু কিমান ভয়ানক ওলাল? মই এটা কথা বুজা নাই, মাইনাদাই এনেকুৱা কিয় কৰিলে? তাকেহে কিয় কৰিলা তুমি এনেকুৱা মোৰ লগত? মোৰ লগত মিছা প্ৰেমৰ অভিনয় কিয় কৰিলা তুমি? মোৰ জীৱন বৰবাদ কৰি দিলা তুমি। মোৰ সন্মান শেষ কৰি দিলা তুমি। কোৱা কিয় এনেকুৱা কৰিলা তুমি? কিয় কৰিলোঁ জানিবলৈ মন কৰিছে ন? শুনা, মোৰ দেউতাই য'ত চাকৰি কৰে সেইখন স্কুলতে তোমাৰ দেউতাই চাকৰি কৰে। যেতিয়া তুমি স্কুলখন গ্ৰাণ্ড খবৰ দিলা মোক, তেতিয়াৰ পৰা মই এটা প্লেনিং আৰম্ভ কৰিলোঁ। কাৰণ তোমাৰ দেউতাৰ গাঁৱত বহুত সন্মান আছে, আৰু মোৰ দেউতাৰ বহুত বদনাম। বেয়া মানুহে জানে তেওঁক। কিন্তু সেই সন্মান লাঘৱ হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। মোৰ দেউতাক মই আটাইতকৈ বেছি ভাল পাওঁ, আৰু সেইবাবে তোমাক আৰু তোমাৰ দেউতাক বদনাম কৰাৰ উদ্দেশ্য আছিল মোৰ। তোমাৰ দেউতাক আৰু তোমাক বদনাম কৰিবলৈ মই বাধ্য হ'লোঁ। কি এটা চাকৰিৰ কাৰণে তুমি মোৰ লগত খেল খেলিলা? আৰু এই ভালপোৱাখিনি কিয় ভাল পোৱা? মোৰ দেউতা মোৰ কাৰণে ডাঙৰ সন্মান। মোৰ ভালপোৱা মোৰ দেউতা। আৰু মোৰ দেউতাৰ সন্মান আৰু মোৰ দেউতাৰ প্ৰতি থকা ভালপোৱাখিনি কি অৰ্থহীন নেকি? তুমি যি বুলি ভাবা। গুড বাই। অ' বা কিয় এৰি থৈ গ'লা? এয়া তই কি কৰিলো মাজনী? সৰু বন্ধু পঢ়িব পাৰিলো যেতিয়া গোটেই জীৱনটোৱে তহঁতক পঢ়িব পাৰিলো নহয় মাজনী। তই মোৰ পৰা ইমান কথা লুকুৱালি, ইমান দূৰ তই আগবাঢ়ি গলি। সৰু এয়া চা, বাহিৰত বাজনী কেনেকৈ শুই আছে চা। তই কৈছিলি নহয় এয়া তোমাৰ দিন দেউতা। ইমান দিনে স্কুলখনৰ বাবে, গাঁওখনৰ বাবে তুমি যি কৰিছা তাৰে পুৰস্কাৰ পাইছা তুমি। মই পুৰস্কাৰ পাইছো, বহুত
বহুত ডাঙৰ পুৰস্কাৰ। কিন্তু 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 মই পুৰস্কাৰ সজাম ক'ত? এই কচোন কচোন, তহঁতে ক, মই ক'ত সজাম এই পুৰস্কাৰ? মাজনী তাৰ পাছত কি হ'ল সৰু ভণ্টিজনী? সৰু ভণ্টিক গুৱাহাটীলৈ ভালদৰে চাই বিয়া দিলে। কিন্তু কিন্তু ল'ৰাজন তেওঁলোকে ভবাৰ দৰে ভাল নাছিল। বহুত শাস্তি দিছিল তাইক। অৱশেষত সৰু ভণ্টিয়েও নিজৰ কষ্ট সহিব নোৱাৰি মৃত্যুক আঁকোৱালি ল'লে। আৰু সেই কষ্ট সহিব নোৱাৰি ছাৰে নিজৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলালে। আৰু সেইকাৰণে আজি ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰে। এইজন শিক্ষকৰ কথা আৰুনো কি ক'ম? সকলোৱে পাগল বুলি কোৱা মানুহজন পাগল নহয়। তেওঁ য'তেই আছে ভালে থাকক। বল 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 আছে বল আছে। ইংৰাজী 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 ইংৰাজী। এয়া তোমাৰ দিন দেউতা। ইমান দিনে স্কুলখনৰ কাৰণে গাঁওখনৰ কাৰণে যিখিনি কৰিলা, এয়া তাৰে পুৰস্কাৰ।